মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 7C অংকখিনি কৰোঁ হা আমাৰ কোৱেশ্চন নাম্বাৰ 2 হৈছে কাষৰ চিত্ৰত PQRS এটা চতুৰ্ভুজ প্ৰশ্নখিনি ইয়াতে বেলেগ বেলেগ প্ৰশ্ন আছে চতুৰ্ভুজটোৰ কোণ কেইটাৰ নাম লিখা শীৰ্ষবিন্দু কেইটাৰ নাম লিখা বাহু কেইটাৰ নাম লিখা সন্নিহিত বাহু কিমান জোৰ আছে প্ৰতিজোৰৰ নাম লিখা কৰ্ণ দুডালৰ নাম লিখা বিপৰীত বাহু কেইটাৰ নাম লিখা সন্নিহিত কোণ কেইজোৰৰ নাম লিখা আৰু বিপৰীত কোণবোৰৰ নাম লিখা এতিয়া প্ৰথমতে চোৱা তোমালোকে ইতিমধ্যে চতুৰ্ভুজৰ বিষয়ে আমি পঢ়িছো কাক বোলে তাৰ শীৰ্ষবিন্দু কোণবোৰ কোনকিটা কোণ কওঁ বাহু কওঁ সেই গোটেইখিনি চিনাকি ইতিমধ্যে পঢ়িলো এতিয়া আমি এই প্ৰশ্নটোৰ কাৰণে উত্তৰখিনি কৰোঁ এতিয়া তোমালোকে চোৱা PQRS চতুৰ্ভুজৰ প্ৰথমতে কি কৈছে কোণ কেইটাৰ নাম কৈছে কোণকিটা বাৰু কোণকিটা বুলি ক'লে আমি অন্তঃ কোণকিটাৰ কথা কওঁ আমি চুটিকে কেনেকৈ লিখিব পাৰোঁ এংগল P এংগল Q এংগল R আৰু এংগল S গতিকে তোমালোকে লিখিব পাৰিবা চতুৰ্ভুজৰ কোণকেইটা হৈছে কোণ P কোণ Q কোণ R আৰু কোণ S হ'ল এটা শীৰ্ষবিন্দু নেক্সট কোৱেশ্চন আছিল আমাৰ শীৰ্ষবিন্দু কেইটাৰ নাম লিখা শীৰ্ষবিন্দু কোনকেইটা এই P বিন্দুটো P বিন্দু Q R আৰু S তোমালোকে ক্যাপিটেল লেটাৰত শীৰ্ষবিন্দু কেইটা হ'ল বুলি লিখিব পাৰা P Q R আৰু S এই বিন্দু কেইটা মাজৰ অংশটো কোন হ'ল গতিকে মই এটা 2 নম্বৰ উত্তৰটো পালো শীৰ্ষবিন্দু কেইটা হৈছে P Q R আৰু S এবাৰ আমাক নেক্সট কোৱেশ্চনটোত নম্বৰ 3 ত কৈছে বাহু কেইটাৰ নাম লিখা বাহু কোন কেইডাল এডাল বাহু P Q এডাল বাহু Q R RS আৰু SP হ'ল গতিকে আমি বাহু কেইটাৰ নাম লিখিম তেনেহলে বাহু কেইটা হ'ল PQ QR RS আৰু PS বা SP একে কথা এটা বাহু চেঞ্জ কৰিলো মানে তোমালোকৰ ঠাইটো সলনি কৰিলো একো নহয় এটা নেক্সট আছিল আমাৰ সন্নিহিত বাহু কিমান জোৰ আছে প্ৰতিজোৰৰ নাম লিখা সন্নিহিত মানে মনত আছে নে সন্নিহিত বাহু মানে আছিল আমাৰ ওচৰা-ওচৰি বাহু য'ত তোমাৰ বাহু দুটাৰ যদি এটা তোমালোকৰ প্ৰান্তবিন্দু একে হয় তেতিয়া আমি সেইটা আছে সন্নিহিত বাহু গতিকে মই এটা বাহু ললো ধৰা PQ ৰ ওচৰত কোনডাল আছে তোমালোকৰ QR আছে আৰু PS আছে গতিকে আমাৰ এজোৰ সন্নিহিত বাহু হ'ল PQ আৰু QR হ'ল এজোৰ পালো তাৰ পিছত মই কেইজোৰ পাম পিছত লিখি আছো বাৰু PQ আৰু QR তাৰ পিছত তোমালোকে চোৱা PQ ৰ লগত আকৌ RS ও হয় আৰু PS ও হয় P2 প্ৰান্তবিন্দু একে আছে নহয় গতিকে আমি নেক্সট দেখিলো PQ আৰু PS এই চিত্ৰটো একেটা ইয়াতো চাব পাৰো তাৰ পিছত মই QR ৰ লগত PQ অলৰেডি লিখিলোৱে QR ৰ লগত আৰু কোনডাল আছে RS আছে আকৌ RS ৰ লগত এডাল লিখা হৈ গল কিন্তু RS ৰ লগত PS আছে তাৰমানে আমি কেইজোৰ পালো এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ সন্নিহিত বাহু চাৰিজোৰ আৰু সেইকিজোৰ নামকিটা লিখি দিলো হ'ল নেক্সট কোৱেশ্চন আছিল আমাৰ কৰ্ণ দুডালৰ নাম লিখা কৰ্ণ দুডাল কি আছিল বাৰু আমাৰ বিপৰীত কোন কেইটা লগালে আমি কৰ্ণ পাইছিলো বিপৰীত মানে ওচৰা-ওচৰি নহয় যিকিটা Q লগত ওচৰৰ কোণ হৈছে R আৰু P দূৰৰ কোণ কোনটো S গতিকে QS আৰু একে ধৰণে R ৰ লগত দূৰৰ হৈছে P গতিকে এই দুডাল লগাই যে দুডাল লাইন পাম সেই দুডাল আছিল আমাৰ কৰ্ণ সেইকাৰণে মই ইয়াত চিত্ৰত ডটেড লাইন দি দেখাই দিছো চোৱা কৰ্ণ দুডাল হ'ল PR আৰু QS হ'ল এতিয়া তাৰ পিছত আমাৰ কোৱেশ্চনটো হৈছে বিপৰীত বাহু কেইটাৰ নাম লিখা বিপৰীত বাহু মানে ওচৰা-ওচৰি নোহোৱা বাহু কেইটা এতিয়া তোমালোকে যদি PQ লোৱা PQ লগত ওচৰতে আছে PS আৰু QR দূৰত কোনডাল আছে RS গতিকে PQ আৰু RS হ'ল এজোৰ বিপৰীত বাহু হ'ল তেনেকৈ তোমালোকৰ QR ৰ লগত বিপৰীত কোনডাল হ'ব PS মনত পৰিছে নিশ্চয় আমি কৰিছিলো নহয় সেইবোৰ তাৰ পিছত তোমালোকক কৈছে বিপৰীত কোন কেইটোৰৰ নাম লিখা বিপৰীত কোন P লগত বিপৰীত কোনটো ওচৰা-ওচৰিটো গতিকে বিপৰীত হৈছে P লগত R গতিকে আমি পালো P লগত R হৈছে তোমালোকৰ বিপৰীত কোন কেইটোৰ এইটো মই 8 নম্বৰটো আগতে ক'লো ঠিক আছে আমি কৰি লওঁ তাৰ পিছত মই 7 লৈ যাম P লগত হ'ল R আৰু Q লগত হ'ল S হ'ব তাৰপিছত সন্নিহিত কোন কেইজোৰ লাগে সন্নিহিত মানে ওচৰা-ওচৰি কোন এটা বাহুৰ তোমালোকৰ প্ৰান্ত যিকিটা থাকে সাইডে সেইকিটা হ'ল এংগল P লগত এংগল Q এংগল P লগত এংগল S এইটো তাৰপিছত Q লগত R Q লগত P হয় QP লিখা হ'ল Q লগত R লিখিলো একেদিনে R ৰ লগত কি আছে S গতিকে আমি পালো এই চাৰিজোৰ ওচৰা-ওচৰি অৰ্থাৎ সন্নিহিত কোণ তোমালোকে চতুৰ্ভুজত যিখিনি মই কাক বুলেবোৰ পঢ়াই দিছিলো সেইখিনি সময় ধুনীয়াকৈ বুজাই দিয়া আছিল তোমালোকে তাৰ পৰা এবাৰ চাই ল'ব পাৰিবা গোটেইখিনি সংজ্ঞাৰ পৰা আহিছে আমাৰ এটা কোৱেশ্চন নম্বৰ 4 টো হৈছে বাকি কোৱেশ্চনবোৰ তোমালোকক অলৰেডি মই ডিসকাস কৰোতে দিয়ে দিছো চতুৰ্ভুজৰ আগৰ অংশ তাৰ পৰা চাই ল'ব পাৰিবা নম্বৰ 4 টো হৈছে কি চৰ্তত এটা সমান্তৰিক ৰম্বাস হ'ব তোমালোকে ৰম্বাসৰ সংজ্ঞাটো মনত আছে নে আৰু এটা সুধিছে আয়ত হ'ব ৰম্বাসৰ সংজ্ঞাটো মনত আছে নে তোমালোকৰ ৰম্বাস কি আছিল এটা সমান্তৰিক যাৰ প্ৰতিটো বাহু সমান গতিকে আমাৰ ইয়াতে সুধিছিলে কি চৰ্তত সমান্তৰিক ৰম্বাস হ'ব
সামান্তৰিক এটা ৰম্বাস হ'ব যদি সামান্তৰিকটোৰ প্ৰতিটো বাহু সমান হয় কাৰণ তোমালোকৰ ৰম্বাসটো বিপৰীত বাহু সমান্তৰাল হ'বই আৰু প্ৰতিটো বাহু যদি সমান হৈ যায় তেতিয়াহ'লে সেইটো আমাৰ ৰম্বাস হৈ যাব গতিকে সামান্তৰিকটোৰ সাধাৰণতে অকল বিপৰীত বাহু সমান বা সমান্তৰাল গতিকে সামান্তৰিকটোৰ প্ৰতিটো বাহু সমান হোৱাৰ লগে লগে ই এটা ৰম্বাস হৈ যাব আকৌ তোমালোকে সামান্তৰিক আয়ত হ'ব খুজিছে আয়তৰটো বিপৰীত বাহুটো সমান্তৰাল হয়নে কিন্তু তোমালোকৰ কি হ'ব লাগিব সামান্তৰিকৰ পৰা যদি আয়ত পাব খুজো তেনে তোমালোকৰ কোণটো 90 ডিগ্ৰী বুলি ক'লে হৈ যাব প্ৰতিটো কোণ সেইকাৰণে এটা ইয়াতে কণ্ডিশ্যনটো হৈছে সামান্তৰিক এটা আয়ত হ'ব যদি সামান্তৰিকটোৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয় এইখিনি মই সংজ্ঞাৰ পৰাই লিখিছোঁ তোমালোকে সংজ্ঞাখিনি কিন্তু ভালদৰে পঢ়িবা দেই তেতিয়া সত্য অসত্য হওক বা এনেকুৱা কণ্ডিশ্যনেল কুৱেশ্যনছবোৰ কৰিব পাৰিবা নেক্সট কুৱেশ্যন হৈছে সত্য নে অসত্য লিখা প্ৰত্যেকটা সংজ্ঞাৰ পৰা আহিছে সামান্তৰিকৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় জানো সামান্তৰিকৰ চিত্ৰটো মনত কৰাচোন এনেকুৱা বেকাকেহে আছিলে তাৰটো 90 ডিগ্ৰী নহয় গতিকে এইটো হৈছে অসত্য আয়তৰ বাহুবোৰ সমান আয়তটো এনেকুৱা চিত্ৰ আছিল এডাল আৰু এডাল এনেকুৱা আছিলে বিপৰীত বাহুৱে সমান প্ৰতিটো বাহুটো সমান নহয় গতিকে এইটো অসত্য ৰম্বাসৰ চাৰিটা বাহু সমান হয় ৰম্বাসটো সামান্তৰিক যাৰ প্ৰতিটো বাহু সমান গতিকে এইটো হৈছে সত্য বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী বৰ্গৰ চিত্ৰটো মনত পৰাচোন এনেকুৱা চিধা চিধিকে আছিলে এডাল এডালৰ ওপৰত লম্ব আছিলে প্ৰতিডাল গতিকে বৰ্গৰ কোণবোৰ 90টো সত্য হৈছে তাৰপিছত তোমালোকৰ নেক্সট হৈছে আয়তৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয় কাৰণ আয়তটো এটা সামান্তৰিকে হয় সামান্তৰিকৰ বিপৰীত বাহু সমান্তৰাল হয় গতিকে আয়তৰ বিপৰীত বাহু সমান্তৰালটো সত্য বৰ্গৰ বিপৰীত বাহু আৰু বাহুবোৰ সমান্তৰাল নহয় এইটো কেনেকৈ হ'ব পাৰে নহয় কাৰণ বৰ্গবোৰটো আয়তো হয় আয়তৰ প্ৰতিটো বাহু সমান হ'লে বৰ্গ হ'ব গতিকে তোমালোকৰ সমান্তৰাল হ'বই লাগিব গতিকে এইটো অসত্য সকলো আয়তে সমান্তৰিক এইটো সত্য কাৰণ আয়তবোৰতো বিপৰীত বাহু সমান্তৰাল হয় গতিকে সমান্তৰিকটো সেইটোৱেই কণ্ডিশ্যন লাগে সেইকাৰণে সকলো আয়তে সমান্তৰিক হয় এইটো সত্য সকলো সমান্তৰিকে বৰ্গ এইটো আকৌ অসত্য কাৰণ সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰালহে বৰ্গটো 90 ডিগ্ৰী হ'ব লাগিব প্ৰতিটো বাহু সমান হ'ব লাগিব হয়নে গতিকে এইটো হৈছে অসত্য সকলোবোৰ ৰম্বাস বৰ্গ নহয় এইটো সত্য কাৰণ ৰম্বাসটো প্ৰতিটো কোণ 90 নহয় বৰ্গত 90 হ'ব লাগিব হয়নে সকলোবোৰ বৰ্গ আয়ত নহয় সকলোবোৰ বৰ্গ আয়ত হয় কাৰণ কিয় আয়তৰ বিপৰীত বাহু সমান হ'লেই হৈ গ'ল আৰু 90 ডিগ্ৰী কণ্ডিশ্যনটো ছেটিছফাই কৰে গতিকে এইটো হৈছে তোমালোকৰ অসত্য হৈছে ইয়াতে তোমালোকৰ চতুৰ্ভুজৰ অংকখিনি কৰা হৈ গ'ল তোমালোকে ভালদৰে বুজি লৈ পেলাই বহীত লিখি ল'বা থেংক ইউ